আজি বছৰৰ শেষৰটো প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান হাজো শুৱালকুছি সমষ্টিৰ পঞ্চতীৰ্থ মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপৰ ৭৯ নং আৰু ৯১ নং বুথৰ হাজোৰ গণেশতোলাত মন কী বাত অনুষ্ঠান শুনিবলৈ ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডঃ বেদব্ৰত পাঠক উপস্থিত থাকে। প্ৰচণ্ড শীতকো নেওচি পুৱাই পুৰুষ মহিলাসকল ওলাই আহিল মন কী বাত অনুষ্ঠান শুনিবলৈ। মন কী বাত অনুষ্ঠানলৈ এইদৰে সকলোৱে ওলাই অহাৰ বাবে ডঃ বেদব্ৰত পাঠকে উপস্থিত ৰাইজক ভূয়ংকী প্ৰশংসা কৰে। আজিৰ মন কী বাত অনুষ্ঠানৰ শেষত উপস্থিত ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠানেৰে হাজোত ফুলৰ ফেক্টৰী এটা স্থাপন কৰি অনাগত সময়ত যাতে আৰ্থিক দিশত সবল কৰি তুলিব পাৰে তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। লগতে নিজৰ স্বাস্থ্য কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰি তাৰ ওপৰতো বক্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডঃ বেদব্ৰত পাঠকে। ইফালে ৰাজ্যত গৃহমন্ত্ৰীৰ আগমনক লৈও তীৰ্থনগৰী হাজোত চলিছে আনন্দ উল্লাস। শেষৰটো মন কী বাত ইমান ঠাণ্ডাটো প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান চাবলৈ এই ঠাণ্ডাক নেওচি ইমান মহিলা ইমান মানুহ আজি ওলাই আহিছে, সঁচাকৈ বৰ ডাঙৰ কথা। আমি যে কওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান পপুলাৰ, আজি এই পপুলাৰিটি আপুনি এই ঠাণ্ডাক নেওচি তেওঁৰ যেতিয়া অনুষ্ঠান মানুহে চাব আহিছে, মোটামুটি ২০০ৰ ওপৰ মানুহ মহিলা ইয়াতে সমাগম হৈছে। সঁচাকৈ যে প্ৰধানমন্ত্ৰীৰ যে মন কী বাতটো ইমান পপুলাৰ এই কথাখিনিয়ে গম পোৱা যায়। মই আজি সামাজিক মাধ্যমক এই মহিলাসকলৰ এই প্ৰয়াস এই কষ্টত যে তেওঁলোকে মন কী বাত অনুষ্ঠান চাবলৈ আহিছে, আপোনালোকৰ দায়িত্ব, আপোনালোকে দেখুৱাব লাগে অসমত কি প্ৰচাৰ হৈ আছে। সকলোৱে তাৰমানে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটো শুনে, তাৰ পৰা বহুতো অনুপ্ৰেৰণা পায়, তাৰ কাৰণে মানুহখিনি ওলাই আহে। তাৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ যিটো চেষ্টা দিনে ৰাতি অপৰ প্ৰচেষ্টা, সেই চেষ্টাকো আপোনালোকে জনাব লাগে। আজি মন কী বাত অনুষ্ঠানত তেখেতে ভাষাৰ কথা কৈছে, তামিলৰ ভাষাৰ কথা কৈছে, বিভিন্ন জেগাত ক'ত কাশী বাৰাণসীত হৈছে। আমিও আমাৰ অসমীয়া ভাষাটোৰ প্ৰচাৰ কৰিব লাগে। তেখেতে কিছুমান কথা কৈছে যিবিলাক আমাৰ যেনেকৈ মণিপুৰত বেম্বু ফেক্টৰীৰ কথা কৈছে, ফুলৰ ফেক্টৰীৰ কথা কৈছে। আমাৰ হাজোৰো আমাৰ ফুলৰ ফেক্টৰীৰ আমি বহুতো কাম কৰিব পাৰোঁ। তেখেতে কিছুমান এনেকুৱা সামাজিক কথা কৈ যায় যিবিলাকে আমাক আৰ্থিক দিশত আমাকো কাম কৰিবৰ কাৰণে সহায় কৰিব পাৰে। তেখেতে ছ'লাৰ পেনেলৰ কথা কৈছে, কেনেকৈ বেংকৰ লগত জড়িত ছ'লাৰ পেনেলে আমি নিজৰ আৰ্থিক দিশত আমি কাম কৰিব পাৰোঁ। সেইবিলাক কথা আমি অলৰেডি যুৱকসকলৰ লগত কথা পাতিছোঁ, আমি কেনেকৈ অনুপ্ৰেৰণা পাই আমি কাম আগবাঢ়িব লাগিব। শেষত তেওঁ আকৌ আমাক অনুৰোধ কৰিছে এই ঠাণ্ডাৰ মাজতো আমি যাতে ফিট থাকোঁ, ফিট ইণ্ডিয়া মুভমেণ্টৰ কথা কৈছে। ডেকাৰ লগত বয়সস্থ সকলো লোকে যাতে ফিট হৈ থাকিব পাৰে তাৰে কথা কৈছে, যাতে আমি সকলোৱে এক্সাৰচাইজ কৰি থাকোঁ, জিম কৰি থাকোঁ তাৰে কথা কৈছে। আৰু শেষত তেখেতে এটা কথা কৈছে যে ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ ৰিচাৰ্চে এটা কথা ওলাইছে যে মানুহবিলাকৰ নিউমনিয়া আৰু ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বহুত হৈছে, আৰু মহিলাসকলে বা ৰোগীসকলে আজিকালি ডক্তৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ এণ্টিবায়'টিক ঔষধ খায়, আৰু সেইকাৰণে এণ্টিবায়'টিকবিলাক কামত নোহোৱা হৈছে। গতিকে ডক্তৰৰ প্ৰেছক্ৰিপশ্যন লৈহে এণ্টিবায়'টিক ঔষধ খাবলৈ তেওঁ অনুৰোধ কৰিছে। গতিকে সকলোকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সামাজিক মাধ্যমৰ আপোনালোকে গোটেই বন্ধুসকল যে আহিছে, ইয়াৰ পৰা আপোনালোককো ধন্যবাদ জনাইছোঁ। বছৰৰ শেষত আপোনালোকক যথেষ্ট সহায় সাৰথি কৰিছে, আৰু আপোনালোকেও এই মন কী বাতৰ অনুষ্ঠানৰ দ্বাৰা প্ৰধানমন্ত্ৰী যে ইমান পপুলাৰ, এই ঠাণ্ডাটো যে এই মহিলাসকল চব ওলাই আহিছে, সেইটো কথাকো আপোনালোক অহাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ দেশৰ নেতৃত্ব এনেকুৱা যে তেখেতে আমি শুনিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অমিত শ্বাহ ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰী বোলে নুশুৱে বোলে। গতিকে তেখেতো ৰাতি 10টা-11টাত আহি পাব, আহি গোটেই ৰাতি কাম কৰিব। কালি ৰাতিপুৱাৰ এটাৰ পিছত এটা ডাঙৰ অনুষ্ঠান আছে, তেওঁ বদদ্ৰৱালৈ যাব, ইমান ডাঙৰ এখন পাৰ্ক অনুষ্ঠান কৰিব। তাৰপিছত আকৌ ডাঙৰ আমাৰ এটা 5,000 আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখুৱাইছে কিমান ডাঙৰ হল এটা উদ্বোধন কৰিব। গতিকে এইবিলাক আমাৰ সৌভাগ্যৰ কথা। গতিকে আমি এনেকুৱা নেতৃত্বৰ তলত আমি কাৰ্যকৰ্তা হিচাপে কাম কৰিব পাৰিছোঁ, আমি যথেষ্ট শিকিবলৈ পাইছোঁ, আৰু সঁচাকৈ ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হ'বলৈ আমি সঁচাকৈ নিজকে ধন্য মানিছোঁ। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপোৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।